1,65,000 নিযুক্তিৰ পিছত আৰু 2 লাখ চৰকাৰী চাকৰি দিয়াৰ দিশত আমাৰ ৰাজ্য চৰকাৰে দ্ৰুত গতিত আগবাঢ়িছে। আজিৰ এই দিনটোতে মই আমাৰ ৰাজ্যত 8খন নতুন সমজিলা গঠনৰ প্ৰস্তাৱো আনুষ্ঠানিকভাৱে ঘোষণা কৰিছো। আমাৰ ৰাজ্যত ইতিমধ্যে 78খন সমজিলাৰ অধিসূচনা জাৰি কৰা হৈছিল। ইয়াৰ 49খন সমজিলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে। আজি স্বাধীনতা দিৱসৰ এই শুভক্ষণত মই ৰাজ্যত নতুনকৈ আৰু 8খন সমজিলা গঠনৰ সিদ্ধান্ত ঘোষণা কৰিছো। এই নতুন সমজিলা কেইখন হ'ব কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচিৰ বৰগাঁও, চাবুৱা লাহুৱাল, খুমটাই, কাটিগড়া আৰু বৰখলা। দুৰ্ভাগ্য হৈছিলে যিসকলক স্বামীয়ে বিবাহৰ পিছত পৰিত্যাগ কৰিছিলে। চৰকাৰী কৰ্মচাৰী যিসকলে চৰকাৰী চাকৰি কৰি আছে তেওঁলোকে প্ৰথমগৰাকী পত্নীক ডাইভোৰ্স নিদিয়াকৈ আন মহিলাৰ লগত ইনফৰ্মেলি অনানুষ্ঠানিকভাৱে বিবাহত আবদ্ধ হৈছে। প্ৰথমগৰাকী পত্নীৰ কৰুণ বিননিয়ে আমাৰ সকলোৰে হৃদয় স্পৰ্শ কৰে। আজিৰ স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে যিকোনো চৰকাৰী কৰ্মচাৰীয়ে যদি প্ৰথমগৰাকী পত্নীক পৰিত্যাগ কৰে, প্ৰথমগৰাকী পত্নীয়ে চৰকাৰক আবেদন কৰাৰ লগে লগে সেই চৰকাৰী কৰ্মচাৰী বিষয়াৰ দৰমহাৰ 20% আমি কৰ্তন কৰি সেই পৰিত্যক্তা পত্নীৰ একাউণ্টত আমি জমা দিম, যাতে সেইগৰাকী পত্নীয়ে নিজৰ জীৱন নিৰ্বাহ কৰিব পাৰে। মই বেচৰকাৰী খণ্ডত কাম কৰা কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো এই নিয়ম শৃংখলিত কৰাৰ বাবে এখন আইন বিধানসভাত অনাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, বহু বিবাহ আৰু বাল্য বিবাহ এই দুইটা সামাজিক ব্যাধি নিৰ্মাণ নকৰালৈকে আমি ক্ষান্ত নহওঁ। এয়া অসমৰ মা শক্তিৰ ওচৰত, মাতৃশক্তিৰ ওচৰত মোৰ সংকল্প। স্বাধীনতা দিৱসৰ তিৰংগ পতাকাৰ তলত থিয় হৈ মই আকৌ এবাৰ ঘোষণা কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, শাসনলৈ দ্বিতীয়বাৰ উভতি অহাৰ পিছত কেইটামান দিন আগতে অসমৰ উচ্চ পদস্থ চৰকাৰী বিষয়াসকলৰ লগত এক আলোচনাত মই মিলিত হৈছিলোঁ। ডিজিটেল পদ্ধতি আৰু ই-ফাইল ব্যৱস্থা আৰম্ভ হোৱাৰ কাৰণে আমি বুজি পোৱা হলো যে আমাৰ সচিবালয়ত কিমানখন কাগজ জমা হৈ আছে। যোৱা 2টা দিনত মই 2টা বিভাগ মই পৰ্যালোচনা কৰিছিলোঁ আৰু দেখা পাইছিলোঁ মাত্ৰ 2টা বিভাগতে প্ৰায় 12,000 এপ্লিকেশ্যন, 12,000 নথি অমীমাংসিত হৈ আছে। আমাৰ চৰকাৰত 38টা বিভাগ আছে। অৰ্থাৎ আমি যদি অনুমান কৰিব পাৰোঁ তেতিয়াহ'লে আমি স্বীকাৰ কৰাত মোৰ কোনো বেয়াও লগা নাই যে আজি আমাৰ ৰাজ্যৰ সচিবালয়ত 1 লাখ নথি পেণ্ডিং হৈ আছে। অৰ্থাৎ 1 লাখ জনতাৰ হুমুনিয়া, 1 লাখ জনতাৰ বেদনা আৰু 1 লাখ জনতাৰ কষ্ট সেক্ৰেটাৰিয়েটৰ ফাইলৰ মাজত সীমাবদ্ধ হৈ আছে। আৰু যদি আমি এই হিচাপ সঞ্চালকালয় আৰু ডিসি কোৰ্টলৈকে যদি আগবঢ়াই লৈ যাওঁ, মই অনুমান কৰিব পাৰোঁ যে আমাৰ ৰাজ্যত 5 লাখতকৈও বেছি এপ্লিকেশ্যন, বেছি ফাইল
আজিৰ দিনটোত পেণ্ডিং হৈ আছে নিষ্পত্তিৰ আশাৰে ৰাইজে অপেক্ষা কৰি আছে। মই ৰাজ্যৰ মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবসকলৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিম, যাৰ দ্বাৰা মিছন সদ্ভাৱনা, প্ৰজেক্ট সদ্ভাৱনা আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰিম আৰু 2 অক্টোবৰৰ পৰা 31 জানুৱাৰীৰ ভিতৰত অসমৰ চৰকাৰী ফাইল, চৰকাৰী নথি, চৰকাৰী এপ্লিকেশ্যন যিমানবোৰ পেণ্ডিং হৈ আছে সেক্ৰেটাৰিয়েট, ডাইৰেক্টৰেট আৰু ডিষ্ট্ৰিক্ট অফিচত তাক আমি মিছন মোডত আমি নিষ্পত্তি কৰিম। চৰকাৰী বিষয়াসকলক মই আকৌ এবাৰ সতৰ্ক আৰু সাৱধান কৰি দিব বিচাৰিছোঁ। আমাৰ ৰাইজ পৰিৱৰ্তন হৈছে। ৰাইজৰ সহিষ্ণুতা আৰু ৰাইজৰ ধৈৰ্যৰ পৰীক্ষা লোৱাৰ সময় এতিয়া পাৰ হৈ গ'ল। কোনোবা চৰকাৰী বিষয়া আৰু চৰকাৰী কৰ্মচাৰীয়ে যদি ভাবে যে এতিয়াও ৰাইজৰ ধৈৰ্য আৰু ৰাজ্যৰ সহিষ্ণুতাৰ পৰীক্ষা লোৱাৰ সময় আছে, তেতিয়াহ'লে মই ক'ম যে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। এতিয়া ডিজিটেল যুগত ৰাইজ সতৰ্ক, ৰাইজ সক্ৰিয়। যদি আহিবলগীয়া ধুমুহাৰ পৰা আমি নিজক বচাব বিচাৰো, তেতিয়াহ'লে প্ৰতিজন চৰকাৰী বিষয়া, মন্ত্ৰী আমোলাই ৰাইজৰ সেৱাৰ কামত নিজকে নিয়োগ কৰিব লাগিব। তাৰ কোনো বিকল্প মই অন্তত দেখা পোৱা নাই। শ্ৰদ্ধাৰ ৰাইজ, এই একেই চিন্তাৰে অহা ডিচেম্বৰ মাহৰ পৰা আমি মিছন বসুন্ধৰা 4.0 আমি আৰম্ভ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই দিনটোতে মই আকৌ এটা ঐতিহাসিক ক্ষণৰ কথা আলোচনা কৰিব খুজিছোঁ। 1901 চনত উচ্চ শিক্ষাৰ আৰম্ভণিৰে অসমত কটন কলেজৰ জন্ম হৈছিল। আজি 2026 চন, অৰ্থাৎ কটন কলেজে 125 বছৰৰ গৌৰৱময় ঐতিহ্য পূৰ্ণ কৰিলে। কটন কলেজৰ শৈক্ষিক বিকাশৰ এই গুৰুত্বপূৰ্ণ ক্ষণটোত মই কটন মহাবিদ্যালয়ৰ উন্নয়নৰ বাবে 100 কোটি টকা ঘোষণা কৰিছোঁ। ৰাজ্যৰ উচ্চ শিক্ষা জগতখনক নেতৃত্ব দিয়া কটন কলেজৰ উদাহৰণে ৰাজ্যৰ উচ্চ শিক্ষা জগতখনক নিশ্চিতভাৱে সদায়ে অনুপ্ৰাণিত কৰি